তেওঁ কলে নেকি মই পাকিস্তানত যোৱা নাই বুলি? পাকিস্তান যোৱা নাই, প্ৰকাশ কৰা নাই। তেওঁ কলে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যনটো পাকিস্তানত কোনোবাই সলনি কৰি দিলে? তেওঁ কলে নেকি যে মোৰ পত্নীয়ে দৰমহা পাকিস্তানৰ পৰা লোৱা নাছিলে বুলি? কোনটো কথা মোৰ অসত্য বুলি কলে? তেওঁ কলে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ মই চিটিজেনশ্বিপ চাৰ্টিফিকেট মই বদলোৱা নাই বুলি? তেওঁ কোনটো কলে? মই কোৱা কোনটো প্ৰশ্ন তেওঁ কলে যে এইটো অসত্য? তেওঁ সেইবিলাক কোৱা নাই, তেওঁ কৈছে যে এটাও প্ৰমাণ কৰিব পৰা নাই। তাকে কৈছো, ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলো, তেওঁ কব এটাও প্ৰমাণ নকৰিলো, তেতিয়া সাংবাদিকে কি কব যে কাগজ দেখাও? মইতো কালি কাগজ দেখুৱাইছো, তেওঁ কোনটো কাগজ দেখুৱালে? আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নুসুধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছো, এই কথাটো তেওঁ কব বুলি মই জানোৱেই, সেইকাৰণে যোৱা কালি এইটো মোৰ ষ্টাডি হৈ গৈছে। যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই। তেওঁ কলে নেকি মই পাকিস্তানত যোৱা নাই বুলি? পাকিস্তান যোৱা নাই, প্ৰকাশ কৰা নাই। তেওঁ কলে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যনটো পাকিস্তানত কোনোবাই সলনি কৰি দিলে? তেওঁ কলে নেকি যে মোৰ পত্নীয়ে দৰমহা পাকিস্তানৰ পৰা লোৱা নাছিলে বুলি? কোনটো কথা মোৰ অসত্য বুলি কলে? তেওঁ কলে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ মই চিটিজেনশ্বিপ চাৰ্টিফিকেট মই বদলোৱা নাই বুলি? তেওঁ কোনটো কলে? মই কোৱা কোনটো প্ৰশ্ন তেওঁ কলে যে এইটো অসত্য? তেওঁ সেইবিলাক কোৱা নাই, তেওঁ কৈছে যে এটাও প্ৰমাণ কৰিব পৰা নাই। তাকে কৈছো, ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলো, তেওঁ কব এটাও প্ৰমাণ নকৰিলো, তেতিয়া সাংবাদিকে কি কব যে কাগজ দেখাও? মইতো কালি কাগজ দেখুৱাইছো, তেওঁ কোনটো কাগজ দেখুৱালে? আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নুসুধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছো, এই কথাটো তেওঁ কব বুলি মই জানোৱেই, সেইকাৰণে যোৱা কালি এইটো মোৰ ষ্টাডি হৈ গৈছে। যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই।